নাৰী শক্তি বন্ধন অধিনিয়ম সংসদত উত্থাপন কৰা হৈছিলে। ইতিপূৰ্বে আমি সকলোৱে গম পাইছো। এই চেগতে আমাৰ ভাৰতবৰ্ষৰ সকলো মহিলালে আমি অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আমাৰ 454 সংসদৰ যি সপক্ষৰ ভোট আমি ইতিমধ্যে পাইছো আৰু আশা কৰিছো ৰাজ্যসভাত উত্থাপন হোৱাৰ পিছত তাৰ পৰা ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে এখন বিধেয়ক বিলল আমি অনুমোদন হ'ব, আমি বিল এখন পাম নিশ্চয়কৈ। সকলো নাৰীৰে এই এটা সপোন থাকে আগবাঢ়ি যোৱাৰ, আৰু এই ক্ষেত্ৰত আমাৰ নৰেন্দ্ৰ মোদী যিখন চৰকাৰ, আমাৰ মোদী ডাঙৰীয়া চৰকাৰখনে আমাক যিখিনি সহায় আগবঢ়াইছে, প্ৰতি ক্ষেত্ৰত আমাক যি অনুপ্ৰেৰণা যোগাইছে, আমি সঁচাকৈ তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু বাকী আমাৰ সভানেত্ৰী বাইদেৱে জনাইছে সকলোখিনি কথা। বাকী আমাৰ 2010ৰ পৰা এইখন বিধেয়ক উত্থাপন হৈ আছিলে, কিন্তু প্ৰথমবাৰৰ বাবে এই বিধেয়কখনে যিহেতুকে গৃহীত হোৱাৰ দিশলৈ গৈ আছে, আমি সকলো সুখী। আৰু এই চেগতে আমি নৰেন্দ্ৰ মোদী চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা মহিলা মৰ্চাই আমাৰ কেন্দ্ৰীয় চৰকাৰখনে যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, যি 33% সংৰক্ষণে মহিলাসকলক সুৰক্ষিত কৰিছে, তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা সমূহ মহিলা মৰ্চাই আমি তেখেতক ইয়াৰ পৰা বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। যিহেতু মহিলাসকলৰ ইমান সুৰক্ষা দিছে আৰু লগতে মহিলা সবলীকৰণৰ ওপৰতো তেখেতে যথেষ্ট গুৰুত্ব দিছে। গতিকে এই চগতে সংসদৰ সকলো লোকে, আমাৰ বিৰোধী দলেই হওক, দলীয় চৰকাৰেই হওক, সকলো লোকে আমাৰ নগাঁও জিলা মহিলা মৰ্চাৰ হৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।